Hi friends, welcome back to our channel once again. I hope আপোনালোক ভালে আছে। আজিৰ ভিডিঅ'টোত আমাৰ ডিসকাস কৰিবলগীয়া টপিকটো হ'ল এলজেব্ৰা। এই টপিকটো আপোনালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হৈ যায়। এই টপিকটোৰ পৰা আপোনালোকৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ বহুতো এক্সামত এনেকুৱা টাইপৰ এক্সপ্ৰেছনৰ কুৱেশ্যনবিলাক সুধিয়ে থাকে। চ' এই এক্সপ্ৰেছন ৰিলেটেড এলজেব্ৰিক কুৱেশ্যন আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। লগতে এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক কি হ'ব পাৰে, গোটেই কুৱেশ্যনবিলাক আমি আজি এই ভিডিঅ'টো ডিসকাস কৰিম। লগতে আপুনি গ্ৰেড 4ৰ এস্পিৰেণ্ট হয় তেতিয়াহ'লে মই আগতে দুটা টপিকটো পঢ়াই থৈছোঁ। সেই টপিকবিলাক আপোনালোকৰ গ্ৰেড 4 এক্সামৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। সেই টপিকবিলাক হ'ল আপোনালোকৰ ৰোমান নম্বৰ। এই ৰোমান নম্বৰৰ পৰা প্ৰত্যেকটো শিফ্টত দুটা কুৱেশ্যন সুধিছিলে গ্ৰেড 4ৰ এক্সামৰ। আৰু এটা টপিক মই পঢ়াইছোঁ, সেই টপিকটো হ'ল আপোনালোকৰ স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট। এই টপিকটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট। চ' আপোনালোকে যদি ভিডিঅ'টো চাব বিচাৰে আপোনালোকে চেনেলটোত এই ৰোমান নম্বৰ আৰু স্কুৱেৰ ৰুট ৰিলেটেড ভিডিঅ' পাই যাব, তাৰ পৰা আপোনালোকে চাব পাৰিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ কুৱেশ্যন এনচাৰ সলভ কৰাৰ আগতে প্ৰথমতে আমি ফৰ্মুলাকেইটা ডিসকাস কৰিম। ফৰ্মুলাকেইটা বুজি পালে আপোনালোকে কুৱেশ্যন এনচাৰ সলভ কৰাত ইজি হ'ব। চ' প্ৰথমতে আমি ওপৰত এক্সপ্ৰেছনটো চালে দেখা পাইছে x + 1/x = n। এই nটোৱে আপোনালোকৰ যিকোনো সংখ্যা বুজায়। যিকোনো সংখ্যা হ'ব পাৰে, 2 হ'ব পাৰে, 4 হ'ব পাৰে, 6 হ'ব পাৰে। ধৰক x + 1/x = 4 দিছে আপোনালোকক, তেতিয়াহ'লে x² + 1/x² উলিয়াবলৈ দিলে আপোনালোকৰ ফৰ্মুলাটো এই ফৰ্মুলা ইউজ হ'ব। মানে x + 1/xৰ এটা মান দিয়া আছে আৰু আপোনালোকক উলিয়াবলৈ কৈছে x + 1/x², তেতিয়াহ'লে আপোনালোকৰ ফৰ্মুলা হ'ব n² - 2। এই ফৰ্মুলাটো ইউজ কৰিম। তেনেদৰে নেক্সট যদি আপোনালোকৰ এক্সপ্ৰেছনটো দিয়া আছে x + 1/x = n, মানে যিকোনো সংখ্যা দিয়া আছে, ধৰক 2 দিয়া আছে, nৰ জেগাত 2 দিয়া আছে, তেতিয়াহ'লে আমাক যদি উলিয়াবলৈ কয় x³ + 1/x³, তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো ইউজ হ'ব n³ - 3n। তেনেদৰে নেক্সট আপোনালোকৰ 3 নম্বৰ ফৰ্মুলাটো চাবলৈ গ'লে যদি আমাক x + 1/x টো যিকোনো এটা সংখ্যা দিয়া থাকে, তেতিয়াহ'লে যদি আমি x⁴ + 1/x উলিয়াবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো ইউজ হ'ব n² - 2, তাৰপিছত হোল ব্ৰেকেট স্কুৱেৰ, তাৰপিছত আমাৰ হ'ব -2। এই ফৰ্মুলাটো আমি ইউজ কৰিম। চ' এইকেইটা ফৰ্মুলা আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এতিয়া এইকেইটা ফৰ্মুলা কেনেকৈ ইউজ কৰে কুৱেশ্যন এনচাৰ সলভ কৰিলে আপোনালোকে ভালদৰে বুজি পাব। চ' এতিয়া আমি কুৱেশ্যন এনচাৰটো সলভ কৰিম। এই 77 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ ADRE গ্ৰেড 4ৰ এক্সামত অহা কুৱেশ্যন হয়। চ' ইয়াত আপোনালোকক কৈছে যে যদি x + 1/x = 4 হয়, তেন্তে আপোনালোকৰ x² + 1/x² ভেল্যুটো কিমান হ'ব। আমি অলৰেডি ফৰ্মুলাটো জানো। ফৰ্মুলাটো কি আছিলে, x + 1/x = n। ইয়াত nটোৱে আপোনালোকৰ 4 বুজাইছে, মানে 4য়ে n বুজাইছে। তেতিয়াহ'লে স্কুৱেৰ উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, আমাৰ ফৰ্মুলাটো আছিলে n² - 2। এতিয়া nটো মানে হ'ল আমাৰ 4, তেতিয়াহ'লে 4ক আমি স্কুৱেৰ কৰিব লাগিব, তাৰপিছত 2 মাইনাছ কৰিব লাগিব। 4² মানে আপোনালোকৰ 4 দুবাৰ পূৰণ হোৱা বুজায়। যিকোনো সংখ্যাৰ ওপৰত যদি যি পাৱাৰ আছে, বা ধৰক 4ৰ ওপৰত 2 পাৱাৰ আছে, মানে 4 দুইবাৰ পূৰণ হৈ আছে, এইটো বুজায়। চ' 4² মানে কিমান হ'ব আপোনালোকৰ 4 × 4 = 16 হ'ব, তাৰ লগত 2 বিয়োগ কৰিব লাগিব, 2 বিয়োগ কৰিলে আপোনালোকৰ 14 হ'ব। চ' এনচাৰ, কাৰেক্ট এনচাৰটো আপোনালোকৰ 14 হ'ব। আই হোপ আপোনালোকে বুজি পালে। এতিয়া নেক্সট আমি কুৱেশ্যনবিলাক সলভ কৰিম। এই কুৱেশ্যনটো আমি সলভ কৰিম। এই কুৱেশ্যনত কৈছে যে যদি x + 1/x = 13 হয়, তেন্তে x² + 1/x² ভেল্যুটো কিমান হ'ব। এইটো আগৰ নিচিনাকৈ আমি ফৰ্মুলা পুট কৰি সলিউশ্যনটো কৰিম। চ' nৰ জেগাত যিহেতু আমাৰ 13 আছে, চ' আমাৰ ফৰ্মুলাটো আছিলে n² - 2। এতিয়া nৰ জেগাত 13 আছে, চ' 13টো স্কুৱেৰ কৰি তাৰ লগত 2টো বিয়োগ কৰিব লাগিব। 13 দুইবাৰ পূৰণ কৰিলে কিমান হ'ব, 13 দুইবাৰ পূৰণ কৰিলে হ'ব আপোনালোকৰ 169, তাৰ লগত 2 বিয়োগ কৰিলে হ'ব আপোনালোকৰ 167।
ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আপোনালোকৰ অপশ্যন চি। আই হোপ আপোনালোকে বুজি পালে। এতিয়া নেক্সট কুৱেশ্যন আকৌ আমি ছল্ভ কৰিম। এই কুৱেশ্যনটো আমি ছল্ভ কৰিম। এই কুৱেশ্যনটোত আপোনালোকক কৈছে যে যদি এক্স প্লাছ 1/x = 7 হয় তেন্তে এক্স কিউব প্লাছ 1/x কিউবৰ ভেলিউটো কিমান হ'ব। এতিয়া আগলৈকে আমি স্কুৱেৰৰ ৰিলেটেড কুৱেশ্যন ছল্ভ কৰি আছিলোঁ, কিন্তু ইয়াত কিউব ৰিলেটেড কুৱেশ্যন আহিছে। চ' সেইকাৰণে আমি ইয়াত কিউবৰ ফৰ্মুলাটো এপ্লাই কৰিব লাগিব। আমাৰ কিউব উলিওৱা ফৰ্মুলাটো কি আছিলে, n কিউব মাইনাছ 3n আছিলে ফৰ্মুলাটো। এতিয়া n মানে হ'ল আমাৰ 7টোৱে কি বুজাই আছে, আমাৰ 7টোৱে n বুজাই আছে। চ' 7টোৰ কিউব কৰিব লাগিব। প্ৰথমতে লিখি ল'ম আমি 7 কিউব মাইনাছ 3টো ফৰ্মুলাৰ পৰা আহি যাব, আৰু লগতে তাৰ লগত n আছে, মানে nটো ইয়াৰ লগত পূৰণ হৈ আছে। nটো পূৰণ হৈ আছে মানে nৰ মানটো কিমান হয়, nৰ মানটো হ'ব আপোনালোকৰ 7, যিহেতু n আপোনালোকক 7 বুজাই আছে। এতিয়া আমি এই 7 কিউবটো কৰিব লাগিব। 7 কিউব মানে হ'ল 7টো আপোনালোকৰ 3 বাৰ পূৰণ হৈ থকা বুজায়। চ' 7টো 3 বাৰ পূৰণ কৰিলে আমাৰ হ'ব 7 7 গুণ হ'ব আমাৰ 49, আৰু 49ৰ লগত আৰু এবাৰ 7 পূৰণ কৰিলে হ'ব আমাৰ 343। চ' 343টো আমাৰ 7 3 বাৰ পূৰণ কৰিলে হ'ব। চ' আমি ভেলিউটো ইয়াত পুট কৰি ল'ম 343। এতিয়া মাইনাছৰ জেগাত মাইনাছ বহিব, তাৰপিছত আমাক কি কৰিবলৈ কৈছে, 3 আৰু 7টো মাল্টিপ্লাই কৰিবলৈ কৈছে। 3 আৰু 7টো পূৰণ কৰিলে কিমান হ'ব, 3 আৰু 7 পূৰণ কৰিলে হ'ব আপোনালোকৰ 21। এতিয়া 343ৰ পৰা 21টো মাইনাছ কৰিলে আমাৰ কিমান হ'ব, 322 হ'ব, মানে 322টো হ'ব আমাৰ কাৰেক্ট এনচাৰ। চ' কেই নম্বৰ অপশ্যনটোত আমাৰ 322 আছে, 322 আছে আমাৰ 4 নম্বৰ অপশ্যন, ডি নম্বৰ অপশ্যনত। এই কুৱেশ্যনটো চাব। এই কুৱেশ্যনত আপোনালোকৰ এক্স প্লাছ 1/x = 2 বুলি দিয়া আছে, কিন্তু ইয়াত আপোনালোকক উলিয়াবলৈ কৈছে x⁴ প্লাছ 1/x⁴, মানে ইয়াত পাৱাৰটো 4 থকা কুৱেশ্যন আহিছে। এতিয়া পাৱাৰ 4 থকা কুৱেশ্যনৰ আমাৰ ফৰ্মুলাটো কি আছিলে, আমাৰ ফৰ্মুলা আছিলে ব্ৰেকেট n² - 2, তাৰপিছত হোল স্কুৱেৰ আছিলে, তাৰপিছত আছিলে আকৌ -2, এই ফৰ্মুলা আছিলে। এই ফৰ্মুলাটোৰ পৰা আমি কুৱেশ্যনটো ছল্ভ কৰিম। এতিয়া আমাৰ nটো মানে হ'ল আমাৰ 2, চ' আমি n য'ত আছে আমি তাত 2 বহাব লাগিব। এতিয়া n² মানে 2 স্কুৱেৰ হ'ব, তাৰপিছত -2 হোল ব্ৰেকেটৰ স্কুৱেৰ, তাৰপিছত -2। এতিয়া 2 স্কুৱেৰ প্ৰথমতে ব্ৰেকেটৰ ভিতৰতো কাম কৰিব লাগিব। 2 স্কুৱেৰ মানে হ'ল 2 2 বাৰ পূৰণ হৈ আছে, 2 2 বাৰ পূৰণ হ'লে আপোনালোকৰ 2 2 গুণ 4 হ'ব। তাৰ লগত কি মাইনাছ হৈ আছে, তাৰ লগত 2 মাইনাছ হৈ আছে, আৰু আকৌ ব্ৰেকেটৰ ওপৰত কি আছে, স্কুৱেৰ আছে, আৰু পিছত আৰু এটা 2 মাইনাছ হৈ আছে। এতিয়া প্ৰথমতে আমি ব্ৰেকেটৰ ভিতৰতো ছল্ভ কৰিম। 4ৰ পৰা 2 বিয়োগ কৰিলে কিমান হ'ব, 4ৰ পৰা 2 বিয়োগ কৰিলে আপোনালোকৰ 2 হ'ব, আৰু যিহেতু ব্ৰেকেটৰ বাহিৰত স্কুৱেৰ আছিলে, চ' এই স্কুৱেৰটো এই 2ৰ ওপৰত হৈ যাব, আৰু -2। এতিয়া আমি এইফালে ছল্ভটো কৰিম। 2 স্কুৱেৰ মানে হ'ল আকৌ 2 2 বাৰ পূৰণ হৈ আছে, যিহেতু 2ৰ ওপৰত ব্ৰেকেটৰ ওপৰত স্কুৱেৰ আছে, মানে 2 2 বাৰ পূৰণ হৈ আছে। 2 2 বাৰ পূৰণ হ'লে কিমান হ'ব, 4 হ'ব, আৰু মাইনাছ কিমান হৈ আছে, -2 হৈ আছে। 4ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 2। কাৰেক্ট এনচাৰটো হ'ব আপোনালোকৰ 2। আই হোপ আপোনালোকে বুজি পালে। য'ত nৰ ভেলিউ দিয়া আছে সেই nৰ ভেলিউটো আমি পুট কৰিব লাগিব, লগতে যেনেকৈ আমাক ইনষ্ট্ৰাকশ্যন দিছে ইনষ্ট্ৰাকশ্যনটো ফ'ল' কৰি গ'লে আমি এনচাৰটো পাই যাম। চ' ফাইনেল এনচাৰটো হ'ব আপোনালোকৰ 2। এতিয়া নেক্সট আমি প্লাছ ৰিলেটেড ফৰ্মুলাটো আমি চালোঁ। এতিয়া আমি মাইনাছ ৰিলেটেড ফৰ্মুলাও চাম, আৰু লগতে কুৱেশ্যন এনচাৰো ছল্ভ কৰিম। আমি অলৰেডি প্লাছ ৰিলেটেড ফৰ্মুলাটো ডিছকাছ কৰিলোঁ। এতিয়া মাইনাছৰ এক্সপ্ৰেশ্যনটো চাম। যদি আমাক x - 1/x = n, মানে nটোৱে যিকোনো সংখ্যা বুজায়, এনেকৈ দিয়া থাকে প্ৰথমতে, আৰু আমাক উলিয়াবলৈ কয় x² + 1/x², তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো হ'ব n² + 2,
আৰু তেনেদৰে যদি আমাক কিউবত উলিয়াবলৈ কয় তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো হ'ব n কিউব প্লাছ 3 এই ফৰ্মুলা দুটা আপোনালোকে মনত ৰাখিব মাইনাছৰ ক্ষেত্ৰত যদি প্ৰথমতে আপোনালোকক মাইনাছৰ এক্সপ্ৰেশ্যনটো দিয়া থাকে আৰু পিছত আপোনালোকক প্লাছৰ এক্সপ্ৰেশ্যনটো উলিয়াবলৈ কয় তেতিয়াহ'লে এইবিলাক ফৰ্মুলা আপোনালোকে ইউজ কৰিব লাগিব চ' বলক এতিয়া আমি কুৱেশ্যনবিলাক ডিছকাছ কৰিম এই কুৱেশ্যনটো চাম আমি এই কুৱেশ্যনত কৈছে যে যদি x মাইনাছ 1/x ইকুৱেল টু 4 তেন্তে x স্কুৱেৰ প্লাছ 1/x স্কুৱেৰ ইকুৱেল টু কিমান হ'ব চ' আমাক ইয়াত মাইনাছৰ প্ৰথমতে এক্সপ্ৰেশ্যন দিয়া আছে আৰু আমাক উলিয়াবলৈ কৈছে স্কুৱেৰৰ প্লাছত ইয়াৰ কাৰণে আমাৰ ফৰ্মুলাটো আছিলে n স্কুৱেৰ প্লাছ 2 এই ফৰ্মুলাটো পাতিলে হ'ল এতিয়া n স্কুৱেৰে আপোনালোকৰ কি বুজায় মানে nটোৱে আপোনালোকৰ কি বুজায় nটো মানে হ'ল আপোনালোকৰ 4 চ' nৰ জেগাত আমি 4 লিখি লওঁ 4টোক আমি স্কুৱেৰ কৰি ল'ম তাৰ লগত 2টো আমাক প্লাছ কৰিবলৈ কৈছে এতিয়া 4 দুইবাৰ পূৰণ কৰিলে আমাৰ কিমান হ'ব 4 দুইবাৰ পূৰণ কৰিলে আমাৰ 16 হ'ব 16ৰ লগত 2 প্লাছ কৰিলে হ'ব আমাৰ 18 চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি আই হোপ আপোনালোকে বুজি পালে এতিয়া আমি কিউব এক্সপ্ৰেশ্যনটোৰ কুৱেশ্যনটো সলভ কৰিম এতিয়া এই কুৱেশ্যনটো চাব এই কুৱেশ্যনত আপোনালোকক কৈছে যে যদি x মাইনাছ 1/x ইকুৱেল টু 5 মানে প্ৰথমতে এক্সপ্ৰেশ্যনবিলাক আপোনালোকক মাইনাছত দিছে তাৰপিছত উলিয়াবলৈ কৈছে x কিউব প্লাছ 1/x কিউব এইটো কিউবত উলিয়াবলৈ কৈছে কিউবত উলিওৱা ফৰ্মুলাটো আছিলে আমাৰ n কিউবত উলিওৱা ফৰ্মুলা আছিলে আমাৰ n কিউব প্লাছ 3n এই ফৰ্মুলাটো আছিলে আমাৰ এতিয়া এই ফৰ্মুলাৰ হিচাপত আমি সলভ কৰিবলৈ গ'লে ধৰক 5টোৱে আপোনালোকৰ n বুজায় চ' nৰ জেগাত আমি 5 লিখিব লাগিব nৰ জেগাত আমি 5 লিখি ল'লোঁ আৰু পাৱাৰটো আছে কিউব তাৰপিছত প্লাছ 3 আৰু nটো মানে হ'ল আপোনালোকৰ 5 চ' 5 পূৰণ কৰিম এতিয়া 5 কিউব মানে হ'ল 5 তিনিবাৰ পূৰণ হ'ব 5 তিনিবাৰ পূৰণ হ'লে আপোনালোকৰ উত্তৰটো কিমান হ'ব প্ৰথমতে 5 গুণ কিমান হ'ব 5 গুণ 25 হ'ব 25ৰ লগত আৰু 5 পূৰণ কৰিলে আপোনালোকৰ হ'ব 125 চ' 5Q টো হ'ব আপোনালোকৰ 125 তাৰ লগত 3 আৰু 5 পূৰণ হৈ আছে 3 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 15 হ'ব 125 আৰু 15টো যোগ কৰিলে কিমান হ'ব 034,140 হ'ব আপোনালোকৰ চ' কাৰেক্ট এনচাৰটো হ'ব আপোনালোকৰ 140 আই হোপ আপোনালোকে এই কুৱেশ্যনবিলাক বুজি পালে লগতে যিমান কুৱেশ্যন আজি আমি ডিছকাছ কৰিছোঁ এই কুৱেশ্যন গোটেইবিলাক আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইটোৱে কুৱেশ্যন ৰিপিট হ'ব বুলি কথা নাই কিন্তু ইয়াত যিবিলাক আপোনালোকৰ এক্সপ্ৰেশ্যনবিলাক ডিছকাছ কৰা হৈছে এই এক্সপ্ৰেশ্যনবিলাক তেনেকুৱা টাইপৰে আহিব ধৰক x মাইনাছ 1/x ইকুৱেল টু 5ৰ জেগাত আপোনালোকক পৰীক্ষাত 7 দি সুধিব পাৰে বা 9 দি সুধিব পাৰে আৰু তেতিয়াহ'লে আপোনালোকৰ ফৰ্মুলাটো একেই ইউজ হ'ব এই ফৰ্মুলা ইউজ কৰিয়ে আমি কুৱেশ্যনটো সলভ কৰিম চ' আজিৰ ভিডিঅ'টোত ইমানেই নেক্সট ভিডিঅ'ত লগ পোৱাকৈ থেংক ইউ ফৰ ৱাচিং